এইটো চাওক পেপল একাউণ্ট কৰিছে দেখিছে পেপল একাউণ্টত কেতিয়াও টকা নহয় মানে এই যিটো ওপৰত যিটো আছে পেপল এই যে ইমেইল যিটো আছে এই ইমেইলটোৰ কাৰণে টকা নোসোমাব এয়া ভণ্টিৰ হয় না ভণ্টি তোমাৰ ঘৰ ক'ত চাপৰগুদাম আচ্ছা এতিয়া মই এই ভণ্টিৰ যিটো একাউণ্ট যিটো আছে না এই একাউণ্টটো মই আপোনাক দেখাই দি আছোঁ 1 মিনিট ৰ'বা এই ভণ্টিৰ একাউণ্টটো মই আপোনাক ভালদৰে চব ছেটআপ পাইছে চাওক কণ্টেণ্ট ছেটআপ পাইছে 32K ফেমিলি কিন্তু ডলাৰ তোমাৰ কিমান ডলাৰ জমা হৈছে 57 কিন্তু তোমাৰ টকা এতিয়া সোমা নাই এই চাওক ভণ্টিৰ টকা কিয় সোমোৱা নাই কথাটো বুজি পালে ভণ্টিৰ টকা নোসোমাৰ কাৰণ হৈছে তাই পেপল একাউণ্ট কৰিছে তাতে কিন্তু তাতে কোনো বেংকৰ একাউণ্ট এডে হোৱা নাই এড হৈছে নেকি কচোন এড কিনো হোৱা নাই আগতে এড কৰিছো পিছত মানে ওইটো একাউণ্টত সমা নাই তাৰপিছত এই যে পেপল একাউণ্টটো মোৰ দাদাই মানে দি দিছে হয় তো এতিয়া পেপলতো কেতিয়া টকা নোসোমাব সোমাব নেকি তোমাৰ একাউণ্টতহে টকা সোমাব এতিয়া তাতে মই কি বহাই দিম মই পেপলত তোমাৰ একাউণ্ট নম্বৰ বহাই দিম তোমাৰ বেংকৰ পাছবুক তুমি লৈ আহিছা হয় না এতিয়া চোৱা এইফালে এতিয়া আপোনাক মই ভালদৰে কথাখিনি বুজাই দিছোঁ চাওক চাওক ইমান ডাঙৰ ফেমিলি 32K আৰু তোমাৰ কেইমাহ হ'ল কাম কৰি 6 মাহ হ'ল না 6 মাহত পে'মেণ্ট এটাও বৰ্তমান পোৱা নাই ঠিক আছে ডলাৰ তোমাৰ 57 ডলাৰ জমা হৈছে এতিয়া জানুৱাৰী মাহত পে'মেণ্টটো পালে কেনেকুৱা লাগিব ফাৰ্ষ্ট পে'মেণ্ট ভাল লাগিব আৰু সোমাব না সোমাব এতিয়া মই কাম এটা সৰু কাম কৰিম এই কামটো কৰাৰ লগে লগে এই ভণ্টিৰ জানুৱাৰী মাহৰ নতুন বছৰত ফাৰ্ষ্ট পে'মেণ্ট সোমাই যাব 19 তাৰিখৰ পৰা 26 তাৰিখ টকা সোমাই যাব তাত লেখা কি হয় ট্ৰানজাকশ্যন পেইড দেখাব হ'ব ভাল লাগিব ন মানুহ তো যিয়ে নহওক ভাল লাগিল লগ পাই কিনে আৰু যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা আছে যিসকলৰ পেপল একাউণ্ট দিছে বা আপোনালোকৰ নাম ভুল হৈছে চাপ'জ আপোনালোকে বেংক ছেটআপ যেতিয়া কৰিছে পান কাৰ্ডৰ নাম আৰু বেংকৰ নাম যদি কিবা বেলেগ হৈ আছে সেই নাম দুটা চেম আপোনাক কৰিব লাগে পান কাৰ্ড আৰু বেংকৰ নামটো তেতিয়াহে আপোনাৰ একাউণ্টত টকা সোমাব লগতে আপোনালোকে কি জানে কাণ্ট্ৰি ইণ্ডিয়া ৰাখিব যেতিয়া আপুনি বেংক ছেটআপ কৰিব ইণ্ডিয়া কাণ্ট্ৰি তাৰপিছত তাতে ৰাখিব লাগিব আপোনাৰ ইণ্ডিভিজুৱেল ৰাখিব লাগিব তেতিয়া আপোনাৰ বেংকত টকা সোমাব লগতে পান কাৰ্ডৰ নামটো শুদ্ধ হ'ব লাগিব পান কাৰ্ডৰ যিটো আপোনাৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰটো শুদ্ধকৈ হ'ব মানে বহাব লাগিব তেতিয়া আপোনাৰ টকা অলপমান সোমাই যাব ঠিক আছে আৰু ভাল লাগিল লগ পাই ভালদৰে কাম কৰি যোৱা ঠিক আছে কাৰণ তোমাৰ মোটামুটি বহুত ডাঙৰ গ্ৰ' হৈছে 32 হৈছে না ভালকৈ ৰেগুলাৰ কাম কৰিলে মোটামুটি 1 বছৰৰ ভিতৰত 100K অট'মেটিক হৈ যাব হ'ব ঠিক আছে